মুহূৰ্তত মই উপস্থিত আছোঁ গুপ্তকাশী বিশ্বনাথত আৰু বিশ্বনাথ মন্দিৰত আজি উদযাপন কৰা হয় গোসাঁই ফুৰোৱা উৎসৱ। তাৰ পাছত শান্তনুৱে দেখুৱাইছে এয়া বিশ্বনাথৰ যে বিশ্বনাথ মন্দিৰ, সেই বিশ্বনাথ মন্দিৰৰ দৃশ্য আপোনালোকক পোনপ্ৰথমতে মই দেখুৱাই লৈছোঁ। আৰু আজি বিশ্বনাথ গোসাঁইক কেঁকোৰা দোলাত উঠাই সমীপৰ যি ভিৰ গাঁও, সেই ভিৰ গাঁৱলৈ লৈ যোৱা হ'ব আৰু ভিৰ গাঁৱৰ পৰা পুনৰ বিশ্বনাথ গোসাঁইক পুৱতি নিশা এই বিশ্বনাথ মন্দিৰলৈ লৈ অহা হ'ব আৰু একে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আৰু এই যি পৰম্পৰা, এই পৰম্পৰা স্বৰ্গদেউ গদাধৰ সিংহৰ দিনৰ পৰাই চলি আহিছে। মই দেখুৱাইছোঁ যে গোসাঁই বিহু উপলক্ষে কিদৰে আচলতে ভক্তসকলে আহি বিশ্বনাথ মন্দিৰত তেওঁলোকে সেৱা লোৱা পৰিলক্ষিত হৈছে। কাৰণ বছৰটো যাতে তেওঁলোকৰ ভালদৰে যায়, তাৰ কাৰণে তেওঁলোকে এইদৰে আচলতে সেৱা লোৱা পৰিলক্ষিত হৈছে। মই কেৱল পাছত শান্তনুকে এই দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু মই তেওঁলোকৰ লগত প্ৰথমতে কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ আচলতে তেওঁলোকে মনোকামনা লৈ ইয়ালৈ আহিছে, সেই বিষয়েও তেওঁলোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। আৰু মই দেখুৱাই আছোঁ এয়া হৈছে বিশ্বনাথ মন্দিৰৰ দৃশ্য আৰু ইয়াতেই যি গদাধৰ সিংহৰ যি আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনৰ পৰাই যি পৰম্পৰা চলি আহিছে গোসাঁই ফুৰোৱা, সেই গোসাঁই ফুৰোৱা উৎসৱ অনুষ্ঠিত হ'ব আৰু প্ৰায় 10 বজাত ইয়াৰ পৰা উলিয়াই লৈ যোৱা হ'ব বিশ্বনাথ গোসাঁইক, কেঁকোৰা দোলাত উঠাই বিশ্বনাথ গোসাঁইক লৈ যোৱা হ'ব সমীপৰ যি ভিৰ গাঁৱলৈ। আৰু এই যি উৎসৱ, এই উৎসৱত অগণন লোকৰ ভিৰ হয়, ভক্তবান লোকৰ ভিৰ হোৱা পৰিলক্ষিত হয়। আৰু কিছু সময়ৰ পিছতে সেয়া আমি আপোনালোকক নিউজ লাইভৰ দৰ্শক দেখুৱাব বিচাৰিম। আপোনাৰ পৰা জানিব বিচাৰিম যে প্ৰতি বছৰ ইয়ালৈ আহে নেকি গোসাঁই বিহুৰ দিনা? প্ৰতি বছৰে ইয়ালৈ অহা নহয়, তথাপিও এইবছৰ চাগে মোৰ সৌভাগ্য আছিলে ইয়ালৈ অহাৰ, সেইকাৰণে আহিব পালোঁ। কিন্তু ইয়ালৈ নাহিলেও আমাৰ ভিৰত যোনখন আপোনাৰ মেলা হয়, তালৈ এয়া গোসাঁই তাতো পূজা কৰা হয়, গতিকে তাতো আমি মানে ভগৱানক মানে অৰ্চনা কৰোঁ। বাকী আজিতো গম পাই গোসাঁই বিহু, গতিকে ইয়াৰ পৰম্পৰা বহুত পুৰণি পৰম্পৰা, গতিকে গোটেই সকলো ভক্তবান ৰাইজক ইয়াৰ পৰাই ময়ো মানে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। কি আশা লৈ আজি আচলতে সেৱা আগবঢ়াইছে? আশা মানে তেনেকুৱা মনৰ আশাটো ঢেৰ থাকে, তথাপিও মানে যাতে বছৰটি ভালে ভালে পাৰ হওক, সকলো ভক্তবান ৰাইজক সকলো সুখত থাকক, সেয়াই মনোবাঞ্ছালৈ মন্দিৰৰ ভাগলৈ আহিছোঁ। শান্তনুৱে দেখুৱাইছে ইয়াৰ পৰিৱেশ আচলতে সকলো পুৰুষ মহিলা যুৱক যুৱতী সকলো ইয়ালৈ আহিছে আৰু এই যি গোসাঁই বিহুৰ যি আচলতে পৰম্পৰা, সেই পৰম্পৰাৰ সম্পৰ্কতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এয়া দেখুৱাই আছোঁ বিশ্বনাথৰ যি ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাট, সেই বিশ্বনাথ ঘাটত থকা যি বিশ্বনাথ মন্দিৰ, এই বিশ্বনাথ মন্দিৰত খন্তেক ইয়াতে আচলতে আজি অনুষ্ঠিত হ'ব যি গোসাঁই ফুৰোৱা উৎসৱ। আৰু এই গোসাঁই ফুৰোৱা উৎসৱ উপলক্ষে অগণন লোকৰ ইয়াতে সমাগম হয় আৰু শান্তনু ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া আপোনালোকে দেখিছে হাতে হাতে যি আচলতে এয়া লৈ অহা হৈছে, এয়া আৰৱান বুলি কয়। এই যি গোসাঁই ফুৰোৱা যি উৎসৱ হ'ব, এই গোসাঁইক যেতিয়া ইয়াৰ পৰা ভিৰ গাঁৱলৈ লৈ যোৱা হ'ব, এই আৰৱানসমূহ আচলতে লৈ যাব ভক্তসকলে। মই জানিবলৈ চেষ্টা কৰিম যে আপোনাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যে এই যি গোসাঁই ফুৰোৱা উৎসৱ, এই গোসাঁই ফুৰোৱা উৎসৱ সম্পৰ্কত অকণমান আপোনাৰ পৰা জানিব। হয়, ধন্যবাদ। সৰ্বপ্ৰথমতে মই সমূহ অসমবাসীলৈ নতুন বছৰৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। গুপ্তকাশী বিশ্বনাথ দেৱালয়ৰ আজি গোসাঁই ফুৰোৱা উৎসৱ, এই উৎসৱ আহোম ৰজা গদাধৰ সিংহৰ দিনৰ পৰা চলি আহিছে। এইটো এটা পৰম্পৰাগত উৎসৱ। আহোম ৰজা গদাধৰ সিংহ যেতিয়া ৰজা হৈছিলে, তেওঁ বিশ্বনাথলৈ আহি ইয়াত 1 কোটি শিৱলিংগৰ স্থান ইয়াত দেখি পেলাই তেওঁ ভাবিলে যে সদায়তো ইয়াত পানীৰ তলতে থাকে, আচলতে ব্ৰহ্মপুত্ৰৰ মাজতহে বিশ্বনাথ গোসাঁই অৱস্থিত, 1 কোটি শিৱলিংগৰ মাজত। তেতিয়া দেখিলে যে তেওঁ পূৰা বছৰ পূজা নহয়, মাত্ৰ 6 মাহে পূজা হয়, গতিকে তেওঁক পাৰতে প্ৰতিষ্ঠা কৰি 12 মাহে পূজা কৰিম বুলি এই শিৱদৌলটো বনালে। কিন্তু দৌলটো বনোৱা আধা হওঁতে তেওঁ বাবাই সপোন দেখুৱালে যে মোক কেলৈ প্ৰতিষ্ঠা কৰিছে, মইতো স্বয়ম্ভু, 14 হাত পশ্চিমলৈ খান্দিছা, মই তাতে আছোঁ, তাতে পূজা কৰ। এই দৌলৰ পৰা 14 হাত পশ্চিমলৈ আপুনি দেখিছে এই মন্দিৰ, বৰ্তমানৰ মন্দিৰ, এয়া ৰজাই নিজে খান্দি উলিয়াই পূজা আৰম্ভ কৰিলে আৰু সেই পূজা আজিলৈকে কণ্টিনিউৱাছলি কোনো ব্ৰেক নোহোৱাকৈ চলি আছে। মানে ৰজাৰ নিৰ্দেশ আছে যে বছৰৰ 12 মাহেই পূজা হ'ব লাগিব। এতিয়া অসমত 12 মাহে পূজা হোৱা মন্দিৰ হিচাপে আমাৰ গুপ্তকাশী বিশ্বনাথ অন্যতম। আৰু ৰজাৰ পৰম্পৰাগত উৎসৱ এই গোসাঁই বিহু, গৰু বিহু, মানুহৰ বিহু, নেক্সট ডে গোসাঁই বিহু। আজি 10:30 বজাত বাবা বিশ্বনাথ
মহাপ্ৰভু তেওঁ ওলাই যাব ভিৰগাঁৱলৈ বুলি। সেই ভিৰগাঁও হ'ল আমাৰ মন্দিৰৰ পাইকৰ গাঁও। এই পাইক আহোম ৰজাই মন্দিৰৰ সহায়ক হিচাপে দিয়া তেওঁলোকৰ এখন গাঁও, তেওঁলোকৰ নামঘৰ আছে। সেই নামঘৰলৈহে উদ্দেশ্য কৰি পেলাই যায়। নামঘৰলৈ যাওঁতে বাটত যিমান ভক্তৰ গাঁও আছে বা ভক্তৰ ঘৰ আছে সকলোৰে সন্মুখতে এটা উৎসৱমুখৰ পৰিৱেশ। সকলোৱে বিহু গাই আদৰি পেলাই তেওঁক লৈ যায় নিজৰ ঘৰৰ সন্মুখত পদূলিত বহুৱাই পূজা অৰ্চনা কৰাৰ পিছত আশীৰ্বাদ লৈ নেক্সট ঘৰলৈ বা নেক্সট গাঁৱলৈ তেওঁক পঠিয়াই দিয়ে। এনেধৰণে ৰাতিপুৱা গৈ আকৌ গোটেই ৰাতিটো ঘূৰি আহিব। আহি পুৱাহে আহি পেলাই বিশ্বনাথ মন্দিৰৰ মানে ৰাতিপুৱাৰ আগমুহূৰ্তত আহি সোমায়হি। সেই সোমোৱাওতো এটা বৰ ডাঙৰ অনুষ্ঠান আছে, এটা নীতি শিক্ষামূলক অনুষ্ঠান। মানে ঘৰৰ গৃহিণী আৰু গিৰিয়েকৰ যি কথোপকথন যে দিনটোলৈ বাবা ওলাই গ'ল, মা ঘৰত আছে, তেওঁলৈ একো খবৰ খাতি দিয়া নাই, বিহু মাৰিবলৈ যদি তেওঁ অকলে গৈছে মোক কিয় লগত লৈ নগ'ল, এনেধৰণৰ এটা গিৰিয়েক ঘৈণীয়েকৰ যি বাক বিতনতা, মানে এটা নীতি শিক্ষামূলক এটা অনুষ্ঠান হয়। সেই অনুষ্ঠানত খিনি যে দেখা হৈছে আৰৱানখিনি হয়, বিশ্বনাথৰ আটাইতকৈ ডাঙৰ হ'ল এই আৰৱান। এয়া হ'ল ৰজাৰ, আমাৰ আহোম ৰজাৰ ছিগনেচাৰ। মানে ৰজা ওলাই গ'লে 3খন আৰৱান লৈ যায়। তেওঁৰ মন্ত্ৰীসকল, কাউন্সিল অফ মিনিষ্টাৰ, বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, তেওঁলোকে ওলাই গ'লে এখন এখন লৈ যায়। আৰু বিশ্বনাথ গোহাঁই যেতিয়া ওলাই যায় 7খন লৈ যায়। এইটো হ'ল পৰম্পৰা। কিন্তু ভক্তসকলে এতিয়া বাবাৰ আশীৰ্বাদ পাবৰ কাৰণে বা নিজৰ মনৰ আশা পূৰণ কৰিবলৈ সকলোৱে মিলি এই আৰৱান দান কৰে আজিৰ দিনটোত। আজি সেই গোসাঁই ওলাই যোৱাৰ আগমুহূৰ্তলৈকে দান কৰিব। আৰু ইয়াৰ এটা অতি সুন্দৰ প্ৰভাৱ আছে। মনা যায় যে ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। সেইকাৰণে আমাক হাজাৰ হাজাৰ, আজি আমাক যদিও 7খন লাগে, কিন্তু আপুনি দেখিছে চাগে এতিয়া হাজাৰ হাজাৰ উঠিব। আৰু এতিয়া যথেষ্ট সময় আছে, এতিয়াও যথেষ্টখিনি আহি ভিৰ কৰিছেহি। 10 বজালৈকে প্ৰায় 2-3 হাজাৰ ইয়াতে আৰৱানৰ আমি দান পাম।